বাইদেউ ক'ৰ পৰা আপোনালোকে? কৃষ্ণৰ পৰা। দূৰত কি নাও বুলি ভাবিছিল আপুনি? হা? নমস্কাৰ বন্ধুসকল, যিহেতু আজি গণৰাজ্য দিৱস, সেইকাৰণে গণৰাজ্য দিৱসৰ উপলক্ষে মানে নলবাৰীত ফুৰিবলৈ আহিছো নিতাইদাৰ সৈতে। নিতাইদা বহুত দিনৰ পিছত লগ পালো না? আজি প্ৰথম নলবাৰী ভ্ৰমণ কৰা। আৰু নিতাইদাই মানে বহুত দিনৰ পৰা কৈ আছে নলবাৰীত যাম যাম বুলি না? মানে এতিয়া মানে যেহেতু আজি গণৰাজ্য দিৱস উপলক্ষে আজি অলপ ফুৰিবলৈ ওলাই আহিলো, সেইকাৰণে আপোনালোকক দেখুৱাম। নিতাইদা ভোক লাগছে নেকি? অলপ অলপ লাগছে। লাগছে? প্ৰথমতে ঘূৰিম না প্ৰথমতে খাই ল'ম? প্ৰথমতে ঘূৰিম না, তাৰপিছত খাই ল'ম। এয়া চাব পাৰে, তেনেহ'লে অৰ্ডাৰ দিব লাগিব ভাত না? এয়া চাব পাৰে, আহি পালো দিয়ক। এইফালে ঘূৰিব লাগিব। নিতাইদা প্ৰথমবাৰ না? এয়া চাব পাৰে, সোমাই ললো আমি নলবাৰী ৰেলৱে ষ্টেচনত। এয়া চাব পাৰে, অকণমান পিছত দেখুৱাই আছো। এই যে যিটো মানে পাহাৰ কাটি যিটো ৰাস্তা বনাইছে, ৰেল ৰাস্তা, এই সোজা মানে পাহাৰ কাটি যিটো মানে ৰাস্তা বনাইছে, ৰেল ৰাস্তা, এইটোৱে মানে বিখ্যাত ইয়াৰ না? আৰু এয়া চাব পাৰে, ইয়াত গণৰাজ্য দিৱস উপলক্ষে ফ্লেগ হোষ্টিং কৰা হৈছে ইয়াত। এয়া চাব পাৰে সুন্দৰকে। আৰু এতিয়া গৈ আছো মেইন ষ্টেচনলৈ। ইয়াত এবাৰ ফেষ্টিভেলো হৈ গৈছে, ডিম্বাইজো ফেষ্টিভেল। ডিম্বাইজো ফেষ্টিভেল মানে এইটো ৰাভা ৱাৰ্ড হয়, মানে নতুন ডিম্বাইজো ফেষ্টিভেল মানে এইটো নতুনকে গঢ়ি উঠা বা উঠি অহা। এয়া চাব পাৰে ফুলনি মানে বাগিচা মানে ফুলনি। এয়া চাব পাৰে, ইয়াত ফুলনি দেখিবলৈ পাব আপোনালোকে। আৰু এয়া চাব পাৰে কিমান ডেকৰেশ্যন সুন্দৰ সজাইছে বাঁহৰে। এয়া চাব পাৰে ফুলনি মানে বাগিচা মানে ফুলনি, এনেকুৱা সুন্দৰকে দেখুৱাই আছো। একদম খেৰৰ ঘৰ সুন্দৰকে, এয়া ফুল শাৰী ফুল ৰখা হৈছে। আৰু আপোনালোকক দেখুৱাই আছো বাঁহৰ কেনেকুৱা দৃশ্য। আৰু এইটো পখিলা, এয়া চাব পাৰে কিমান ধুনীয়াকৈ সজাই ৰাখিছে ফটো খিচিবলৈ কাৰণে। আৰু নিতাইদা ফটো উঠি ললে নেকি নিতাইদা? এতিয়া সেইফালে যিটো মানে বিখ্যাত ৰাস্তা, যিটো মানে পাহাৰ কাটি মানে ৰেল ৰাস্তা বনাইছে, সেইটো মানে চাবলৈ গৈ আছো। এইফালে ৰাস্তা নাই দেখোন। এয়া চাব পাৰে ষ্টেচন লৈ সোমাই আহিলো। নিতাইদা কেনেকুৱা অনুভৱ লাগি আছে? সুন্দৰ না? এয়া চাব পাৰে। আৰু মেইন দৃশ্যটো এই যি চাব পাৰে কিমান সুন্দৰ, ইমান ডাঙৰ পাহাৰখন কাটি কিনে ৰেল ৰাস্তা বনোৱা হৈছে। এয়া চাব পাৰে ইমান ডাঙৰ পাথৰ কাটি কিনে, ইমান ডাঙৰ পাহাৰ কাটি কিনে ৰাস্তা বনোৱা হৈছে। নিতাইদা এইটো কাৰ কাম বুলি ভাবিছে আপুনি? চাওকচোন, চেন্ট্ৰেলৰ কাম না? টকাৰ অভাৱ নাই, পাহাৰ কাটি ৰাস্তা বনাই দিছে। এয়া চাব পাৰে কিমান ডাঙৰ, বাপৰে ই গাঁতাত আহি পালো না নিতাইদা? অনুভৱ কেনেকুৱা? পুৰা ঠাণ্ডা না? দুইফালে মানে পাহাৰ একদম আৰু পানীও পৰি আছে দেখোন। এইফালে ওলাই আছে পানী ওলাই আছে, পাহাৰৰ পৰা ওলাই আছে, শুনা যায় অলপ। পাহাৰতে পানী থাকে। পাহাৰতে পানী থাকে। নলবাৰীৰ পৰা ডাইৰেক্ট আহি পালো ৰূপজ্যোতি দাদাৰ হোটেলত। এইটো হৈছে ৰূপজ্যোতি দাদাৰ বাবা আৰু এইটো হৈছে ৰূপজ্যোতি দাদাৰ মা। আমি পুৰা একদম সুন্দৰকে ভাত খাই ল'ম এতিয়া। এয়া চাব পাৰে যিটো ভোক লাগিছে না জোৰকে, সেইকাৰণে লগে খোৱা শেষ। ৰূপজ্যোতি দাদাৰ দোকানত মানে পুৰা ভাত খাই ললো। আৰু ডাইৰেক্ট আমাৰ ৰাজেশ দাক লগ পালো। ৰাজেশ দাক ডাইৰেক্ট উঠাই আহিলো। এতিয়া আমি ক'ত যাম ৰাজেশ দা? মেহেন্দি পাথাৰলৈ। মেহেন্দি পাথাৰত কি পাৰ্ক আছে তাতে? ডায়মণ্ড ইকো পাৰ্কৰ মানে যোৱা ৰাস্তাটো আমি নাজানো না, সেইকাৰণে ৰাজেশ দাক উঠাই ললো ফটকে। এতিয়া গৈ পাম ডাইৰেক্ট ইকো পাৰ্কত। নাই কি ৰাজেশ দা? চিন্তা কৰিব নালাগে। হয় জাগাৰ মানুহ থাকিলে টেনচন নাই আৰু। এফালে চাব পাৰে আহি পালো মেহেন্দি বজাৰ কয় না ৰাজেশ দা? টাউন। এয়া চাব পাৰে মেহেন্দি টাউনতে আহি পালো। এতিয়া ক'ত যাম আমি? লেফ্ট চাইড না ৰাইট চাইড? এতিয়া ৰাইট চাইডেৰে যাম আৰু ডাইৰেক্ট ইকো পাৰ্কত অলপমান গ'লে ৰাইট চাইডে গৈ কিনে না? এয়া চাব পাৰে। এইফালে ক'ত যায়? ৰিচু না? এইফালে ৰিচু। আৰু এইফালে আমি যাম ইকো পাৰ্ক, ডায়মণ্ড ইকো পাৰ্ক না? হীৰাৰ পাৰ্ক। হীৰাৰ পাৰ্ক এটাই এই কাষতে। এয়া চাব পাৰে ডায়মণ্ড ইকো পাৰ্ক লিখা আছে ইয়াত। একদম বজাৰৰ মাজেদি সোমাব লাগে নেকি? আচ্ছা অলপ সৰু আছে ৰাস্তাটো না? ৰাস্তাটো অলপ চিপা। এই দামটো পাল গ'লে পাৰ। আচ্ছা দেখা যাক
সৰু ৰাস্তা দি গৈ আছে মেইন বাজাৰ এৰিছিলে মেইন বাজাৰটো এইটো আমি হাজিৰা কৰি থকা সময়ত মিন্দি পাথৰত ইয়াতে মানে বাজাৰ কৰিছিলো এইটো ৰাস্তাটো গম পোৱা নাই মই এইখিনি ৰাস্তা হে না একদম সৰু ৰাস্তাৰে একদম গুলি গুলি সোমাই আহিলো আৰু এতিয়া পামে আৰু কিমান দূৰ আছে ৰাজেশ দা 10 মিটাৰ এয়া চাব পাৰে আহিয়ে পালো ইকো পাৰ্ক এয়া চাব পাৰে এইফালে নদী এয়া চাব পাৰে নদী আৰু এইফালে একদম বাঁহৰে দলং না ৰাজেশ দা বাঁহৰ দলং আৰু এনেকুৱা কৰি এয়া চাব পাৰে গেট আছে আহি পালো ইকো পাৰ্ক চাব পাৰে নামি ললো ইয়াতে পাৰ্ক কৰি ৰাখিলো গাড়ীখন এতিয়া গৈ আছো ৰাজেশ দা ওকে বলক এইফালে বাজাৰে লাগি গ'ল হা ৰাজেশ দা ৰবিবাৰ একদম মানুহটো আহে আৰু বাজাৰো লাগি গ'ল এয়া চাব পাৰে কিমান সুন্দৰকে এয়া চাওক নদীত আমি ডায়মণ্ড বিচাৰি গৈ আছো তিনজন কিমান টকা এজনৰ 50 যিকেনে হওক সোমাই আহিলো সুন্দৰ দৃশ্য চাবলৈ এয়া চাব পাৰে যিহেতু আজি কনচাৰ্ট আছে সেইকাৰণে তামাম একদম কি ক'ম আৰু ৰাজেশ দা আজি দেখোন টিকেটটো বেছি কৰি লৈছে আজি প্ৰগ্ৰাম আছে না সেইকাৰণে বেছি লৈছে এনে 30 টকা আছিলে পঞ্চাছ টকা হৈ গ'ল না যি হ'ল আৰু আহিছো যেতিয়া সোমাবই লাগিব হয়নে নহয় এয়া চাব পাৰে পুৰা একদম নদীৰ মাজত এনেকুৱা কৰি সুন্দৰকে পুৰা চাংঘৰ সজাই ৰাখিছে আৰু আমি সুন্দৰকে উপভোগ কৰি আছো ডায়মণ্ড ইকো পাৰ্ক এতিয়া ডায়মণ্ড হে ক'ত পাম পানীত এয়া চাব পাৰে কিমান সুন্দৰকে চাংঘৰ সজাই ৰাখিছে আৰু মানুহবিলাকে পুৰা ফটো খিচাত ব্যস্ত হৈ আছে এনেকৈ সুন্দৰকে আৰু এইফালে চাব পাৰে পুৰা ডায়মণ্ড ইকো পাৰ্ক বুলি লিখা আছে ইয়াতো ফটো খিচিব পাৰি আৰু এইফালে চাব পাৰে ডায়মণ্ড বিচাৰি আছে চাগে এইটো ৰাজেশ দা এইটো কি পুখুৰী কয় এইটো ডায়মণ্ড বিচাৰি আছে নেকি পুখুৰীটো এই পুখিটা ন মই ইতে দেখুৱাই দি আছো আমাৰ ৰাজেশ দা ক'ব নোৱাৰিলে এইটো কি পুখুৰী ঢলামক পুখুৰী নেকি ৰাজেশ দা যিহেতু আজি ৰবিবাৰ সেইকাৰণে তামাম মানুহ না এয়া চাব পাৰে ফটো খিচাত পুৰা ব্যস্ত হৈ আছে টাইম হোৱাই নাই না আৰু পিছত এই প্ৰগ্ৰাম আছে পুৰা এই যে ঢুক বাজি আছে না এনেকুৱা কৰি সুন্দৰকে চাব পাৰে বাইদেউ ক'ৰ পৰা আপোনালোকে কৃষ্ণৰ পৰা মজা কেনেকুৱা লাগিলে ভাল লাগিছে না সুন্দৰ ৰবিবাৰ আৰু গণৰাজ্য দিৱস তাতে সেইকাৰণে পুৰা মানুহ ফুৰিবলৈ আহিছে এয়া চাব পাৰে তামাম সুন্দৰকে সজাইছে আৰু পুৰা ৰাজেশ দা কি পষ্ট দিব খোজে আপুনি আহি যা অলপ ষ্টাইলটো দি দিয়ক ৱাও বঢ়িয়া এয়া চাব পাৰে কেনেকুৱা খেলি আছে বাপৰে মজা সুন্দৰ নিতাই দা দূৰত কি নাও বুলি ভাবিছিল আপুনি আহি চালো কাপোৰ হে টায়াৰ কিন্তু অৰিজিনেল আছে আহি চালো কাঠৰ বুলি ভাবিছিলো কিন্তু কাপোৰ হে এইটো এয়া চাব পাৰে আৰু এই নাওত উঠিবলৈ কিন্তু ৰিক্স আছে চাব পাৰে কেনেকুৱা এইটো অৰিজিনেল নাওত উঠিব পাৰি নে নোৱাৰি এয়া চাব পাৰে এনেকুৱা সুন্দৰকে আহি পালো এইটো একদম হুবাহুব নাওৰ দৰে সজাইছে কিন্তু এইটো নাও নহয় কিন্তু অৰিজিনেল নাওটো ইয়াৰ পিছত আছে না ৰাজেশ দা এয়া চাব পাৰে আহক ৰাজেশ দা বাপৰে আয়া অৰিজিনেল নাওৰ ওপৰত আহিলো ৰাজেশ দা কেনেকুৱা অনুভৱ পুৰা ফিলিং ফ্ৰী বাপৰে এয়া চাব পাৰে এইটো হৈছে ডায়মণ্ড ইকো পাৰ্কৰ দৃশ্য এয়া চাওক কিমান সুন্দৰকে দেখুৱাই আছো আপোনালোকক এয়া চাব পাৰে পুৰা একদম কি ক'ম আৰু নেচাৰৰ মাজত বনাইছে এই পাৰ্কখন আৰু যিহেতু এয়া চাব পাৰে একদম চাংঘৰ নেচাৰ বুলি কৈছো নহয় এয়া চাব পাৰে কি মাকৰা জাল নেকি ৰাজেশ দা মাকৰা জাল ইমান ডাঙৰ মাকৰা জাল সজাই ৰাখিছে ইয়াত জুপিয়াই দিয়ক এয়া চাব পাৰে যিহেতু গণৰাজ্য দিৱস সেইকাৰণে এই ইকো পাৰ্কতো মানে পুৰা একদম ফ্লেগ হোষ্টিং কৰা হৈছে ইণ্ডিয়ান ফ্লেগ চাব পাৰে কিমান সুন্দৰকৈ দেখি আছে আৰু আপোনালোকক দেখুৱাইছোঁ সুন্দৰ দৃশ্য এয়া চাব পাৰে মানে কি ক'ম বুলি গ'ল ফটো খিচাৰ কাৰণে এনেকুৱা মানে কিবা সৰু ডিজাইনৰ ছাতি লগাই দিছে এনেকুৱা সুন্দৰকৈ মানে বহিবলৈ পাৰে বহি কিনে একদম ফটো খিচিব পাৰে কি সুন্দৰ সুবিধা কেনেকুৱা অনুভৱ
ভালে আছে না মানুহবিলাকৰ কিবাকে চাইছিলো হা আজি নিজে পালো নিজে আহি পাল না সুন্দৰ এয়া চাব পাৰে কিমান সুন্দৰ চাওকচোন বাহিৰত দোকান ইমান খাৰী খাৰী দোকান আছে হা হা ইয়াক ৰাজেশ দা কেনেকুৱা লাগিলে ভাল লাগিছে না এয়া চাব পাৰে কিমান খাৰী খাৰী দোকান আৰু ৰাজেশ দাৰ সৈতে আপোনালোকক ডায়মণ্ড ইকো পাৰ্ক দেখালো কিন্তু ডায়মণ্ডটো বিচাৰি নাপালোৱে হা নদী আছে ঐ আজি মানে ডায়মণ্ড ইকো পাৰ্কৰ মানে সিংগাৰ আহিব কনচাৰ্ট আছে না আজি পুৰা মানুহ আহি আছে সেইকাৰণে পুৰা জাম এয়া চাব পাৰে আৰু সেইফালে চিমেণ্ট নামাই আছে নেকি ডাঙৰ গাড়ীটো সেইকাৰণে পুৰা ঘূৰি আছে এয়া চাব পাৰে সুন্দৰ সুন্দৰ পক্ষীবিলাক বেছি কৰি আছে ভাটৌ পক্ষী আছে নেকি ভাটৌ